হেল্ল' এভৰিৱান, কি খবৰ? আশা ৰাখিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। আৰু মই এতিয়া খুব ধুনীয়াকৈ চাহ কাপ কৰি আনিছোঁ, এতিয়া খাম। আৰু কাপ মানে মই অৱশ্যে গ্লাছত লৈছোঁ দেই। এয়া হৈছে লাল চাহ, মানে মই ৰাতিপুৱা মৰ্ণিং লাল চাহ খাওঁ। অকণমান খাই চাইছোঁ, চেনি দিয়া নাই দেই। ধুনীয়া হৈছে। মই মানে চেনি দি চাহ খাই বেয়া পাওঁ। এয়া হৈছে চাহ, আৰু দিছে নাই কালাৰটো কেনেকুৱা। আছাম ফেমাছ চাহ, এনেও চাহ ভাল হ'বই লাগিব ন। তাৰপিছত আৰু এয়া হৈছে নিজে বনোৱা মই কেক, বিট দি বনাইছিলোঁ। নিছে এয়া কালাৰ যে আছে, এয়া হৈছে বিট দি বনোৱা কেক, মই নিজে বনাইছোঁ। কালি ইভিনিং বনাইছোঁ, কিমান ধুনীয়া মানে স্পঞ্জি হৈছে, দিছে নে একদম। এয়া অকণমান খায়ে দেখাইছোঁ আপোনালোকক। তাৰপাছত এয়া হৈছে চানা, লগতে বাদাম এটাও আহিছে। এইটো বাদাম দেখিছে চাগে, এয়া বিৰাট টেষ্টি, ধুনীয়া হৈছে। বিস্কুটখন অকণমান খাই দেখাম। বিস্কুটটো খাই দেখাইছোঁ, অকণমান তিয়াই লৈ খালে ভাল লাগে। টেষ্টি। আৰু এনেদৰে মোৰ দিনটো আৰম্ভণি হ'ব। এতিয়া চাহকাপ খাম, খাই পেলাই নি বিচনা চিচনা পাৰি লৈ অলপমান কাপোৰ এখনটো ৰ'দত দিলোৱে কম্বল, আৰু এখন থৈ দিম, কাৰণ পঢ়িবৰ সময়ত মই হয়তো চাগে ভৰিত লৈ ল'ম। বাকী যদি বাহিৰত পঢ়োঁ তেতিয়াতো নালাগে। এইখিনি কৰিম। আৰু এইকেইদিন বতৰটো অলপমান গোমা আছিল, ডাৱৰীয়া। আজি যিহেতু ভাল হৈছে, কামখিনিও আৰম্ভণি কৰিম। আৰু অনলাইনৰ কামখিনিৰ কথাও পাতিম। যিসকলে মোৰ ভিডিঅ' চাই মোক বহুত সংখ্যক লোকে কমেণ্ট কৰিছে যে অনলাইনৰ কামখিনি হোৱা নাই, কিছুমানৰ MA ঠাইত BA অপশ্যন ওলাই আছে। সেইটো পোনপ্ৰথমে কৰোঁতে কিন্তু MA আহি আছিলে, আৰু যেতিয়া এতিয়া পৰৱৰ্তী সময়ত কৰা হৈছে তেতিয়া পৰ্টেলটোত BA আহি আছে। আৰু বহুতে ভুলবশতঃ টিকো কৰিছে তাতে। মোক সুধিছে, মই তেতিয়া কৈছোঁ যে এটাই চলিউশ্যন, আপোনালোকে হেল্পলাইন নম্বৰত কণ্টেক্ট কৰক। আৰু কিছুমানে কণ্টেক্ট কৰিছে, তেনেদৰে সহায় পাইছে। আৰু দুই একে মোক হোৱাটছএপত মেছেজ কৰিছে, আৰু দুই একে মানে যিসকল মোৰ চিনাকি ইয়াৰ লোকেল হয়, তেওঁলোকে মোক কি কৰিছে, হোৱাটছএপত মেছেজ কৰিছে। আৰু বাকীসকলে মোক ইউটিউবত কমেণ্ট কৰিছে। সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমানখিনি মানে সঁহাৰি জনাইছে এটা ভিডিঅ'ত, আৰু বুজিছোঁ আপোনালোকৰ সময়খিনিও কি হৈছে। ময়ো যিহেতু দিলোঁ, মোৰ অৱশ্যে ভাগ্য ভাল, মোৰ কামখিনি হৈ গ'ল। অৰিজিনেল চাৰ্টিফিকেটৰ কামখিনি হৈ গ'ল মোৰ যিহেতু, কিন্তু কনভকেশ্যনৰ কামটোত তাত এৰ'ৰ আহি আছে। সেই কথাটো মই সবিশেষকৈ জনাই আছোঁ। চাহটো খাই লওঁ, নহ'লে মাজে মাজে চাহ খাই খাই আপোনালোকক জনাই থাকিম ৰ'ব। আমি যোনদিনাখনি প্ৰথম কৰিছোঁ কনভকেশ্যনৰ কাৰণে অনলাইনটো, তেওঁ কৈছিলে 10 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈকে পৰ্টেল খোলা থাকিব। আজি যিহেতু 15 ফেব্ৰুৱাৰী হ'লেই, তথাপিতো আজিলৈকে মই আজি মৰ্ণিঙতো কৰি দেখাইছোঁ, এৰ'ৰ পাইছোঁ। মই আপোনালোকক পাৰিলে মই স্ক্ৰীনশ্বট আপোনালোকক ইয়াত ভিডিঅ'ত মই জইন কৰি দিবলৈ চেষ্টা কৰিম। সেইদিনাখন ইমান নাজানো পৰ্টেলে গণ্ডগোল কৰিছে নে ইউনিভাৰ্চিটিয়ে কিবা গণ্ডগোল কৰিছে, বহু সংখ্যক লোকৰ পে'মেণ্ট কাট খাইছে। তাৰপাছত কিন্তু ৰিচিপ্টটো ডাউনলোড হোৱা নাই, তেনেকুৱাও প্ৰব্লেম পাইছোঁ। তাৰপিছত আমি সেইদিনাখনি ৰাতি 10 ফেব্ৰুৱাৰী দিনাখনি ৰাতি 8 বজালৈকে চাইছোঁ, কিন্তু তেতিয়ালৈকে পৰ্টেলৰ কোনো ধৰণৰ খোলাই নাই। অৰিজিনেলখনৰ কাৰণে এপ্লাই চলি আছিলে। কিন্তু তেনে প্ৰেক্ষাপটত কোনোবাই ৰাতিপুৱা মৰ্ণিঙতে পাৰিছে, কাৰোবাৰ হৈ গ'ল, ঠিক আছে। তাৰপাছত কোনোবাই আমাক মেছেজ কৰিছে যে আমাৰ হৈ গ'ল, কিন্তু ৰিচিপ্ট কাট খোৱা নাই। আমি মৰ্ণিঙত চাইছোঁ, মৰ্ণিঙত নাই। 8টা বজাৰ পৰাও চাইছোঁ, নাই, মৰ্ণিঙত আমাৰ পৰ্টেল খোলা নাই। বাৰু যিসকলৰ হৈছে ভাল কথা। তাৰপিছত তাত দেখাই দিলে যে ছিট ভৰ্তি, ফুল এটাও ছিট নাই। তাৰ পৰৱৰ্তী সময়ত, তাৰ দুদিন নে এদিনৰ পাছত নে সেইদিনাখনেই, মই একজেক্টলি পাহৰিছোঁ, স্ক্ৰীনশ্বটখিনি চালে ওলাব। তাত দেখাই আছে যে 50টা ছিট PhD আৰু বেচেলাৰ ডিগ্ৰীৰ কাৰণে, বাকী MA খিনিৰ কাৰণে 400টা ছিট খালীয়ে হৈ আছে, কিন্তু কৰিব পৰা নাই। যেতিয়া এনৰলমেণ্ট দিয়া হৈছে, সেইদিনাখনিও এখন নাটক, সেইদিনাখনি দেখাই দিলে যে আমাৰ এনৰলমেণ্টটো আমি মানে 23 বৰ্ষৰ নহয় বুলি দেখাই দিলে। কিন্তু তাত দেখাইছে স্পষ্টকৈ, আমাৰ নটিছখনত আহিছে যে 24ৰ 1 তাৰিখৰ পৰা নেকি, কিন্তু জানুৱাৰী কিমান 25ৰ ফেব্ৰুৱাৰী নে লাষ্টৰ মানে জানুৱাৰী নে কিমান তাৰিখলৈকে পৰিব লাগে। মই তাৰিখটো মই একজেক্টলি আপোনালোকক মই নটিছখন আপলোড কৰিম। কিন্তু আমি মানে সেইটোৰ সময়ৰ ষ্টুডেণ্ট হয়, আমাৰ সেই সময়ত ৰিজাল্ট আউট হৈছে, বাট আমাৰখিনি একচেপ্ট কৰা নাই। ঠিক আছে, কিবা এটা গণ্ডগোল হ'ল। নেক্সট ডে তাৰপাছত এতিয়া দেখাই আছে এনৰলমেণ্ট দিয়াৰ পাছতো এৰ'ৰ। আচলতে কথাটো কি, চবেইতো আশা কৰে কনভকেশ্যনখনৰ কাৰণে,
গতিকে আপোনালোকে হেল্পলাইন নাম্বাৰত কণ্টেক্ট কৰক মই এটা মেইল পঠাই থৈছোঁ সেই মেইলটোৰো আজিলৈকে কোনো কাৰণত ৰেছপন্স নাই 10 ফেব্ৰুৱাৰী নে মই 11 ফেব্ৰুৱাৰীতে মেইল পঠালোঁ আজিলৈকে কিন্তু ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ ৰেছপন্স দিয়া নাই গতিকে আশা ৰাখিছোঁ আপোনালোকক মেইল এটা পঠিয়াওক হেল্পলাইন নাম্বাৰত কণ্টেক্ট কৰক আমাক মানে বিতংভাৱে আচলতে তথ্যটো লাগে আচলতে হৈছে কিনো প্ৰব্লেমটো নহয় জানো আৰু যোনে যোনে চাই আছে প্লিজ ইয়াতো এটা লাইক কৰিব কমেণ্ট কৰিব কাৰ কি প্ৰব্লেমখিনি হৈ আছে আৰু ময়ো মেইল পঠাইছোঁ আপোনালোকো আশা ৰাখিছোঁ মেইল পঠাব ইউনিভাৰ্চিটিৰ গাইডলাইনৰ তেতিয়া প্ৰব্লেমটোৰ মানে আমি সলিউশ্যন এটা লাগে আমাক প্ৰব্লেম হৈ থাকিলে আমাক সলিউশ্যন এটা লাগে যিটোৰ কাৰণে ইমান দিন কষ্ট কৰা হ'ল পঢ়া হ'ল ইমানখিনি মাজত তাৰপাছত আকৌ আমাৰ সেই লাষ্ট মুমেণ্টটোত কিয় এনেকুৱা কৰিব লাগে এনেইতো এডমিশ্যনৰ দিনাখনিতো কিমান ডেট বঢ়াই গৈ থাকে নটিছৰ উপৰি নটিছ জাৰি কৰি থাকে হয়নে নহয় আপোনালোকে নিজে কমেণ্ট কৰিব এমাহৰ এডমিশ্যনৰ পাছত আকৌ এমাহ দি দিব দৰকাৰ হ'লে কিন্তু এতিয়া কনভকেশ্যনৰ মাত্ৰ 6 দিন দিছিলে সেই 6 দিনৰো এইখিনি প্ৰব্লেম আৰু কাৰ হ'ল কাৰ নহ'ল কমেণ্ট কৰিব থেংক ইউ